আলাইকুম ওয়া বারাকাতুহু। আজি আমি শিকিম অজুৰ বিৱৰণ। অজু কি হিচাপত কৰিব লাগে, অজু কোন সময়ত কৰিলে ৱাজিব, কোন সময়ত কৰিলে মুস্তাহাব, কোন সময়ত কৰিলে সুন্নত, আৰু অজুৰ দোৱা আৰু অজুৰ নিয়তটো আমি আজি শিকিম। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, সকলো বন্ধু বান্ধৱীলৈ, যিসকল ব্যক্তি মাদ্ৰাছা নুৰানী ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মাদ্ৰাছা নুৰানী ইউটিউব চেনেলত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব, নতুন নতুন ভিডিঅ' এগিলা চবৰ আগতে পাই থাকিব, শিকি থাকিব পাৰিব। আহক এতিয়া আমি শিকোঁ অজু। 1 নম্বৰ, নমাজ আদায় কৰাৰ কাৰণে অজু কৰাটো হ'ল ৱাজিব। আল্লাহৰ ঘৰ কাবা ঘৰ তৱাফ কৰাৰ কাৰণে অজু কৰাটো ৱাজিব। আৰু কোৰাণ শৰীফ তেলাৱাত ও মছজিদৰ ভিতৰত প্ৰৱেশ কৰা আৰু সদায় পাক পবিত্ৰ থকাৰ নিয়তে অজু কৰাটো হ'ল সুন্নাত ও মুস্তাহাব। আৰু কোৰাণ পাকৰ ভিতৰত সেইটো এটা আয়াত আহিছে, মই পঢ়ি দি আছোঁ, আপোনালোকে শুনি থাকিব, সেইটো পঢ়ি আপোনালোকে জানি ল'ব পাৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহাল্লাযীনা আমানু ইযা কুমতুম ইলাছ ছলাতি ফাগছিলু ওজুহাকুম وأيديكم إلى المرافق وامسحوا برؤوسكم وأرجلكم إلى الكعبين। অজু হল নমাজৰ চাবি, নমাজ হল জান্নাতৰ চাবি। তাৰপিছত হল অজুৰ নিয়ত, নাৱাইতু আন আতাৱাদ্দাউ লিৰাফিল হাদাস ওয়াস্তিবহাতি লিছলাতি ওয়া তাকাররুবান ইলাল্লাহি তাআলা। তাৰপিছত হ'ল অজুৰ দোৱা, বিসমিল্লাহিল আলিয়্যিল আযীম আলহামদুলিল্লাহি আলা দীনিল ইসলাম আল ইসলামু হাক্কু ওয়াল কুফরু বাতিল আল ইসলামু নূরু ওয়াল কুফরু যুলমাত।